মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1 অংকসমূহ কৰি আছিলোঁ। আজি আমি এই অনুশীলনীৰ 5 নম্বৰ অংকটো কৰোঁ। মই আগৰ ভিডিঅ'সমূহত এই অনুশীলনীৰ প্ৰত্যেকটো অংক কৰি গ'লোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজিলৈ আমি 5 নম্বৰটো কৰোঁ। কিবা থাকিলে কমেণ্ট কৰিবা দেই। কিবা যদি থাকে কমেণ্ট কৰিবা। কমেণ্টত জনাবা, তাৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিবা। এনেকুৱা বৃহত্তৰ সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ 1 নম্বৰ হাজাৰলৈ আসন্ন মান হ'ল। ফাইণ্ড দ্য গ্ৰেটেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰছ হুইচ আৰ ৰাউণ্ডেড অফ হ'ল। হাজাৰলৈ 700 নিয়েৰেষ্ট থাউজেণ্ডছ এজ 7000 চোৱা 7000 উলিয়াব দিছে নে? ইয়াৰ কি হ'ল বৃহত্তৰ 7000 বৃহত্তৰ সংখ্যাটো বৃহত্তম সংখ্যাটো হ'ল 7000তকৈ বৃহত্তম সংখ্যাটো। তাৰমানে ইয়াৰ পৰা যিবোৰ ডিনাই কৰিম আমি 1000ৰ যেতিয়া ডিনাই কৰিম তেতিয়া কিমান ল'ব 4 দিলে 7000 হৈ থাকিব 7 হৈ থাকিব হয় ন। তাৰপিছত ডাঙৰ আটাইতকৈ সংখ্যা 99 হ'ব। এইটো পাতি দিবা হ'ব। তাৰমানে 7000 আছে নাই, এই 7000 পাবলৈ হ'লে মানে কি কৰিব লাগিব, ইয়াত 4 দিব লাগিব, তেতিয়াহে এক যোগ নহ'ব ইয়াত হয়। ডাঙৰটো 99, ইয়াতকৈ ডাঙৰ সংখ্যা যদি লিখি দিওঁ তেতিয়া কি হ'ব আকৌ 5000 হৈ যাব। কি হৈ যাব 5000 হৈ যাব হয় নাই। যদি ডাঙৰ ইয়াৰ পৰা এক যোগ কৰি দিলে কি হৈ যাব 5000 হৈ যাব হ'ব। 5000 হৈ যাব। গতিকে এইটো কি হ'ব আকৌ এইটো 8 হৈ যাব, আকৌ 8000 হৈ যাব। ইয়াৰ আসন্ন মানটো 5000, গতিকে আটাইতকৈ ডাঙৰটো এইটোৱে হ'ব। ইয়াতকৈ 5000 হৈ যাব ন। 5000 হৈ যোৱাৰ লগে লগে এইটো 8 হৈ যাব আসন্ন মান, গতিকে 499 হয়। যিকোনো সংখ্যাৰ বৃহত্তৰ যেতিয়া ওলাবা তেতিয়া সেই সংখ্যাটোকে 7 পাতি তাৰ পাছত 4 লিখি দিবা হ'ব। তাৰপিছত 5 লিখিলেতো এক যোগ হৈ যাব ন হ'ব। তাৰপিছত এইটো 99 আৰু ক্ষুদ্ৰতম সংখ্যাটো বুলি লিখিছোঁ। ক্ষুদ্ৰতম কি হ'ব এতিয়া চোৱা, ক্ষুদ্ৰতমটো হ'ব 65 হ'ল। 65 0 0 হ'ল। 6500 চোৱা 6500, তাৰমানে কি হ'ব যেতিয়া আসন্ন মানটো ওলাব 7 হৈ যাব, এইটো 0 হৈ যাব হয় নাই। 5 থাকিলে ইয়াৰ লগত এক যোগ হৈ যাব, গতিকে এইটো হ'ব 7000। 2 নম্বৰটো চোৱা, 2 নম্বৰটো উত্তৰ বৃহত্তম সংখ্যাটো চোৱা ইয়াত কি আছে, এতিয়া 35ক 35 থ'বলৈ হ'লে বৃহত্তম সংখ্যাটো 35, তেতিয়া কি হ'ব 499 হয়। যদি 5 হৈ যায় তেতিয়া 36 হৈ যাব, গতিকে 4 আৰু ডাঙৰ হ'বলৈ 99 হ'ল। নতকৈ ডাঙৰ সংখ্যা নাই, গতিকে 99 হ'ব। আৰু ক্ষুদ্ৰতম সংখ্যাটো কিমান হ'ব, ক্ষুদ্ৰতম এতিয়া চোৱা 34, এক কমাই দিয়া, তাৰপিছত এইটো 5 কৰি দিয়া 0, এইটো হ'ব। এতিয়া 5 চোৱা ইয়াত যদি আহি যাব আসন্ন মানটো কি হ'ব, ইয়াৰ পৰা 1 গুচি যাব, 35 হৈ যাব, এইটো 0 হৈ যাব হয় কি নহয়। 35 হৈ যাব, এইটো 0 হৈ যাব, গতিকে এইটো ইয়াৰ ক্ষুদ্ৰতম সংখ্যাটো
3 নম্বৰটো চোৱা হাজাৰলৈ হা এইটো খলৈ আছে উত্তৰ কিমান আছিলে খলৈ 600 আছে না বৃহত্তম সংখ্যাটো কি হ'ব 600 আছে খলৈ আসন্ন মান বৃহত্তম এটা কি হ'ব এইটো বৃহত্তম 649 এইটো হৈ গ'ল আৰু ক্ষুদ্ৰতমটো কি হ'ব চোৱা কাৰণ 49 কৈ ডাঙৰ সংখ্যা নাই গতিকে 49 গতিকে এইটো যেতিয়া আসন্ন মান ল'ম 600 হয়নে 6 যেতিয়া আসন্ন মান ল'ম তেতিয়া এইটো 4 গতিকে এটা এক যোগ নহ'ব এইটো ডাইৰেক্ট কি হ'ব 600 হৈ থাকিব হয় নাই ক্ষুদ্ৰতম সংখ্যা কি হ'ব 6 4 তেতিয়াহ'লে কি হ'ব 6 নব 5 হৈ যাব 550 তেতিয়া এইটো কি হ'ব আসন্ন মানটো যেতিয়া ল'ম 600 আহি যাব হ'ল তাৰপিছত এইটো 5ৰ পৰা 1 গুচি যাব 6 হৈ যাব কাৰণ 5ৰ আসন্ন মান ল'লে হ'ব নে শতকৰ ঘৰ গতিকে ইয়াৰ পৰা 1 আহিলে 6 হৈ যাব এইটো 0 হৈ যাব 0 হ'ব এতিয়া চোৱা 4 নম্বৰটো খলৈ আসন্ন মান ল'ব দিছে বৃহত্তম সংখ্যাটো কি হ'ব এতিয়া খৰ এইটো খৰ লৈছে 15 খৰ তেতিয়া একক দশক শতক এই 5ৰ উলিয়াব লাগে হয় নহয় গতিকে 5ৰ উলিয়াবলৈ যাওঁতে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 15 কৈ থাকিব হ'লে মানে 1549 একক দশক শতক হ'ল তেতিয়া কি হৈ যাব এই 0টো 4 হৈ যাব তেতিয়া 4 হৈ যোৱাৰ লগে লগে 15 হিচাপে থাকি যাব 15 হৈ যাব তাৰপিছত 9টোতো এনেও 0 হৈ যাব গতিকে 9টো আটাইতকৈ ডাঙৰ সংখ্যা পাতি দিলোঁ একো অৰ্থ হ'ব তাৰপিছত ক্ষুদ্ৰতমটো কি হ'ব দেচোন ক্ষুদ্ৰতমটো হ'ব 14 হয় নহয় তাৰপিছত 50 হ'ল 14 কাৰণ ইয়াৰ পৰা যেতিয়া আমি খৰ ওলাম 14 যেতিয়া আসন্ন মান ওলাম তেতিয়া ইয়াৰ পৰা 1 যাব এটা 15 হৈ যাব 0 হৈ যাব হয় ন এইটো হৈ গ'লে কি হৈ যাব চোৱা 15 0 0 এইটো হ'লে কি হৈ যাব 15 0 0 কাৰণ 4কৈ সৰু 5তকৈ সৰু গতিকে 4ৰ লগত এইটো একো যোগ নহ'ব 5ৰ লগত এক যোগ নহ'ব 4তকৈ সৰু 5তকৈ সৰু হ'লে এই 5ৰ লগত একো যোগ নহ'ব অৰ্থাৎ শতকৰ ঘৰৰ সংখ্যাৰ লগত একো যোগ নহ'ব অংকৰ লগত গতিকে যেনেকৈ আছে এনেকৈ বহি যাব ইয়াত কি হয় 5তকৈ ডাঙৰ অৰ্থাৎ 5 হয় নহয় 4তকৈ ডাঙৰ গতিকে 5ৰ পৰা 1 যোগ হৈ 15 হ'ব 0 হৈ যাব হয় নহয় এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো পাৰিবা হ'বলা তোমালোকে দেই তোমালোকে যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি সুধিবা উত্তৰ বৃহত্তম সংখ্যাটো 60 আছে গতিকে 60ৰ বৃহত্তম সংখ্যাটো কি হ'ব এতিয়া 64 হ'ব কাৰণ 64 হ'লে মানে 60 হ'ব হয় নহয় ইয়াতকৈ ডাঙৰ হ'লে কি হৈ যাব 7 হৈ যাব যদি মই 65 দি দিওঁ তেতিয়া কি হৈ যাব 60 এইটো 7 হৈ যাব 70 হৈ যাব হয় নহয় 65 হ'লে 70 হৈ যাব হয় নহয় ইয়াতকৈ ওপৰ গ'লে তাৰ 66 গ'লেও 70 হ'ব এক যোগ হ'বই নাই গতিকে এককৰ ঘৰৰ অংকটোৰ যদি 5তকৈ ডাঙৰ থাকে অৰ্থাৎ 4তকৈ ডাঙৰ থাকে তেতিয়া এক যোগ হ'ব 4তকৈ ডাঙৰ 5 6 হয় নহয় 4তকৈ ডাঙৰ হ'লে মানে 5 হ'ব পাৰে 6 হ'ব পাৰে 7 হ'ব পাৰে 8 হ'ব পাৰে 9 হ'ব পাৰে গতিকে এই এককৰ দশকৰ ঘৰৰ অংকৰ লগত কি হ'ব এক যোগ হৈ যাব 6 আছে 7 হৈ গ'ল তাৰপিছত
ইয়াৰ পাছৰ এককৰ ঘৰটো শূন্য হৈ যায় হ'ব আৰু ক্ষুদ্ৰতম সংখ্যাটো কিমান হ'ব চোৱা 55 হয় নাই 55তকৈ সৰুটো হ'ব নোৱাৰে 55কৈ সৰু হৈ গ'লে 54 হৈ গ'লে কিমান হৈ যাব 50 হ'ব মানে 60 উলিয়াব লাগিব হয় নাই তে 55 হ'লে মানে আৰামত 60 উলিয়াই যাব চোৱা এককৰ ঘৰৰ অংকটো চাব লাগে যদি দশকৰ ঘৰৰ অংকটো কি উলিয়াওঁ আসন্ন উলিয়াম তেতিয়া এককৰ ঘৰত কি হয় 60কৈ ডাঙৰ সংখ্যা গতিকে ইয়াৰ পৰা 1 যোগ হৈ যাব কিমান হ'ব 6 হৈ যাব 60 হৈ যাব পাছৰটো শূন্য হৈ যায় হ'ব বুজি পালে নহয় যদি বুজাত কিবা যদি অসুবিধা থাকে তেতিয়াহ'লে কমেণ্ট কৰি সুধিবা আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই প্ৰথমতে আৰু সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি থ'বা যাতে সময়মতে ভিডিঅ'সমূহ পাই থাকা কোনো ভিডিঅ' মিছ নকৰা মই তোমালোকক প্লে'লিষ্ট আকাৰত দি আছোঁ গতিকে প্লে'লিষ্ট চালে গোটেই অংকটো বুজি পাবা কিবা যদি খোকোজা থাকে কিবা যদি তোমালোকৰ মতে নাই হোৱা যেন অনুভৱ হয় তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা দেই তেতিয়াহে মোৰ ভিডিঅ'টো সকলো বন্ধুলৈ যাব আজিলৈ হ'ব ইয়াতে ৰাখোঁ অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই